নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। আমি ফেচবুকৰ জৰিয়তে প্ৰতিদিনে কেইবাটাও কুৱেশ্যন ইতিমধ্যে সুধি থাকোঁ। এইকেইদিন তেনেদৰে সুধি থকা হৈছে। আজিৰ কুৱেশ্যন কেইবাটাও দিয়া হৈছিলে। তাৰ প্ৰথমটো সোধা হৈছিলে চাপৰ একক কি? ইয়াত অপশ্যন 4টা দিয়া হৈছিল। তাৰ ভিতৰত শুদ্ধ উত্তৰটো কি সোধা হৈছিল। ইয়াত বহুতে শুদ্ধ উত্তৰ দিছে, প্ৰায় সকলোখিনি শুদ্ধ উত্তৰ দিছে, দুই এজনে তাৰ মাজে মাজে ভুল দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাস্কেল। চাপৰ একক হৈছে পাস্কেল। আমি তাৰ পিছত কুৱেশ্যন সুধিছিলোঁ কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল। ইয়াৰ অপশ্যন 4জনৰ নাম দিয়া হৈছিল। তাৰ ভিতৰত কোনজনে দিছিল শুদ্ধ উত্তৰটো কৰিব লাগিছিল দিয়া হৈছিল। আৰু ইয়াত বহুতে শুদ্ধ উত্তৰ দিছে, কিন্তু বহুতে ইয়াৰ ভুল উত্তৰো দিছে। অপশ্যন চি, এ, বি তেনেধৰণে দি আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সুভাষ চন্দ্ৰ বসু। তেখেতে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল। আমি তাৰ পিছত 3 নম্বৰটো সুধিছিলোঁ জিম্বাবুৱেৰ ৰাজধানী চহৰ কি? আৰু ইয়াতো প্ৰায় সকলোখিনি শুদ্ধ উত্তৰ দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হাৰাৰে। জিম্বাবুৱেৰ ৰাজধানী চহৰ হৈছে হাৰাৰে। এনেধৰণৰ আমাৰ কুৱেশ্যনসমূহ সদায় পাই থাকিবলৈ তোমালোকে আমাৰ পেজটো ফ'ল' কৰা আৰু যি ষ্টাডি উইথ পবিত্ৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা। ধন্যবাদ।